Hello people, কি খবৰ আপোনালোকৰ মোৰ ভাল সো মই এটা চ্যালেঞ্জ লৈছো হেতু হৈছে ট্ৰান্সফৰ্মিং মাইসেলফ মানে ভাল বস্তু ভাল হ্যাবিটস নিজৰ লাইফত এপ্লাই কৰিম যাতে ভাল ৰিজাল্টস বা এটা হেলদি লাইফষ্টাইল হয় সো এনেকে গোলস বা কিছুমান বস্তু থাকে আমাৰ সবৰে এচিভ কৰাৰ কাৰণে আপোনালোকৰ কাম হৈছে যে কমেন্ট সেকশন আপোনালোকে জনাও যে আপোনালোকৰ গোলস কি হয় সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে ডাজন্ট ম্যাটাৰ গোলস আর গোলস এন্ড এইবিলাক মোৰ লগত সদায় এচিভ কৰি যাওক সো হেতুৱে হৈছে এইটো ভিডিঅ'ৰ মেইন মানে টাস্ক মেইন হেডিং সো আজি মই কম যে আজিৰ দিনটোত মই কি কৰিলো এন্ড টাস্ক এটা নাম্বাৰিং কৰিম এইকেইটাৰ বিষয়ে মই সদায় ডিসকাস কৰিম কিমান কৰিলো কি কৰিলো এন্ড এই হৈছে সদায় অলপ আগবাঢ়ি যোৱা সো ইয়েস ফাৰ্স্ট অফ অল মৰ্নিং ৱেক আপ লাইক এতিয়া উঠিলো জলদি উঠা মোৰ গোল হয় সো এইটো মই উঠিলো আজি 5 AM সো ইয়েস গুড ভেৰি নাইস after that মই এক্সাৰসাইজত কৰিলো বাহিৰত ওলাই গলো অলপ মৰ্নিং ৱাক জগিং কৰিলো এন্ড ইভিনিং টাইমত 20 মিনিটস ডান্স কৰিলো যি মন যায় সো আপোনালোকে এটো কৰিব পাৰে যদি আপোনালোকে ভাল পায় ডান্স কৰি কেনে বিকজ আপোনালোকে এনজয় কৰিব লাগে এনেকা নহয় যে মই এচিভ কৰিব লাগে মই প্ৰেছাৰ লৈ ঘূৰিম এনেকুৱা নহয় আপোনালোকে এনজয় কৰিব লাগে বাট এইটো এটা বেলেন্স যেনেকৈ আপুনি এনজয় কৰিব আৰু ভাল কাম ভালৰ কাৰণে কৰিব এইটো এটা তার পিছত মই স্পিৰিচুৱেল নলেজৰ কাৰণে অপমান সন্দীপ মহেশ্বৰী সৰৰ যোনটো স্পিৰিচুৱেল আছে চেনেল আছে তাৰে পৰা এটা ভিডিঅ' চালো লেটেষ্ট ভিডিঅ'টো বহুত ভাল লাগিল বহুত মানে এনেকুৱা ইনসাইটস আহে কিছুমান কোৱেশ্চন আহে যোনবোৰ আমি আগতে কেতিয়াও সোধা নাছিলোঁ নিজক সো এইবিলাক চালো এণ্ড তাৰ পিছত মই হনুমান চিৰিয়েল চাই আছোঁ গোটেই ষ্টৰি লাইনটো জানাৰ কাৰণে সো তাতে যদি আপোনালোকে জানে হনুমান জিয়ে ভলকেনৰ পৰা গোটেই জুই এণ্ড লাভা এইবিলাক মানে তেওঁ খাই দিছিলে যাতে এনিমেলছ মানুহবোৰৰ একো প্ৰব্লেম নহয় সো সেইখিনি এপিসোড মই চাই আছোঁ সেইখিনি গম পালোঁ তাৰপিছত মেডিটেশ্যনত একদম সিম্পল মেডিটেশ্যন মই চকু বন্ধ কৰোঁ নিজৰ উশাহ নিশাহ কাউণ্ট কৰোঁ ৰিলেক্স হৈ কেনে সো সেইটো মই 4 to 5 টাইমছ কৰিছোঁ গোটেই দিনত মৰ্নিঙৰ পৰা মই ভগাই লওঁ সো সেইটো মই কৰিলোঁ 4 to 5 টাইমছ কৰিছোঁ তাৰে পিছত ডায়েটত মই মৰ্নিঙত খালোঁ মিউছলি তাৰপিছত পৰাঠা লাঞ্চত এণ্ড দেন ৰাইচ এণ্ড চয়াবিন ডিনাৰত বাছ আৰু মাজত বাছ পানী ৰঙা চাহ এইবিলাক আৰু এইবিলাক খোৱা নাই সো এইটো ডায়েট সো আফটাৰ ডায়েট নম্বৰ 6 টাস্ক হৈছে ষ্টাডি সো আজি আছিলে মোৰ ক্লাছেছ আৰু এক্সামো আছিলে সো সেইবিলাক দিলোঁ দি কেনে মই ঘৰত আহি কেনে আৰু পঢ়িলোঁ অকণমান সো ক'ব পাৰোঁ যে 2 hours মান হৈছে পঢ়া টোটেল যোনটো ইম্প্ৰুভ কৰিব লাগিব বাচ্চা এইখিনিও ঠিক আছে তাৰে পিছত ইউটিউবত মই ভিডিঅ'ছ আপলোড কৰিলোঁ মোৰ আৰু এটা চেনেলত লাইভো আহিছিলোঁ এণ্ড ইয়াতে সো 2 videos 1 লাইভ ষ্ট্ৰীম এণ্ড দেন নেক্সট হৈছে স্কিন কেয়াৰ এণ্ড হেয়াৰ কেয়াৰ সো স্কিন কেয়াৰ এণ্ড হেয়াৰ কেয়াৰত মই নেচাৰেলি কিছুমান ৰেমেডিজ এইবিলাক DIY এইবিলাক এপ্লাই কৰিব খোজোঁ বাট আজি একো নহ'ল নৰ্মেল যোনটো মইশ্চাৰাইজাৰ ছানস্ক্ৰীন লগাওঁ সেইটো আৰু বেনি গঠু চুলিত সেইখিনিয়ে প্ৰটেকশ্যনৰ কাৰণে হ'ল এণ্ড আৰু এটা ইম্পৰ্টেণ্ট কথা গাইজ বাহিৰত ওলালে আপোনালোকে ট্ৰাই কৰিব প্ৰটেক্ট কৰিব নিজৰ স্কিন আৰু হেয়াৰ আৰু যেতিয়া মই স্কিন কেয়াৰ হেয়াৰ কেয়াৰ কৰোঁ তেতিয়াতো বেছি এইটো হয় যে ইমান কেয়াৰ কৰি আছোঁ বাহিৰত ওলাই কিনে ইমান ধূলি চুলি লাই কিনে আৰু বেয়াই হৈ যাব তো কি লাভ সেইকাৰণে প্ৰটেক্ট কৰিব যিমান পাৰে অ'কে বেছি স্কাৰ্ফ টাৰ্ফ মাৰি এটলিষ্ট মাস্ক পিন্ধিব পাৱাৰ নাথাকা গ্লাছেছ এইবিলাক কৰিব পাৰে অ'কে সো তাৰে পিছত এইখিনি হৈ গ'ল টাস্ক এইকেইটা টাস্কৰ ওপৰতে মই ডেইলি কম আপডেটছবোৰ দিম আপোনালোকে দিব সেনেকৈ আপোনালোকৰ কি হয় এইটো আপোনাৰ পাৰ্চনেল হ'ব পাৰে সো এইখিনি হ'ল বাট লাষ্টত মই সদায় দুটা বস্তু শ্বেয়াৰ কৰিম এটা হৈছে যে মই লাৰ্ণিং বা মিষ্টেক গোটেই দিনটোৰ ভিতৰত সেইটো এটা লাষ্টত এটা পজিটিভ থিং দিনটোৰ ভিতৰত সো লাৰ্ণিং বা মিষ্টেক যদি শ্বেয়াৰ কৰোঁ সেইটো হৈছে যে কেতিয়াবা আপুনি যি বিচাৰে বা আপুনি যে ভাবে ন সেইটো নিমিলে বহুত মানুহৰ লগত আপোনাৰ ফ্ৰেণ্ডছ হ'ব পাৰে ফেমিলি হ'ব পাৰে যোনে কি হ'ব পাৰে তো তেতিয়া এনেকুৱা লাগিব পাৰে যে মোৰ নিচিনাটো কোনো নাভাবে বা এনেকুৱা নহয় সো মই কিয়নো কৰিম এইটো মই কিয় নিজৰ কথা শুনিম তাত যি কৰিছে এইটোৱে শুনিম সেইটো এটা বহুত ৰং ষ্টেপ হয় গাইজ কাৰণ আপুনি নিজৰ খেয়াল ৰাখিব লাগিব আপুনি যদি নিজৰ কথা নুশুনে বেলেগে কোনো বুজি নাপাব সেইকাৰণে এনেকুৱা যেতিয়া ফিল হয়ো ন যে মই অলপ বেলেগ হয় বা মোৰ নিচিনাটো কোনো ভাবা নাই বাট ষ্টিল আপুনি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব আৰু আপোনাৰ গ'লছখিনি এচিভ কৰি যাব লাগিব অ'কে সো এইটো আছিলে লাৰ্ণিং বা মিষ্টেক এণ্ড লাষ্ট পইণ্ট যোনটো হৈছে পজিটিভ থিং সেইটো হৈছে যে আপোনালোকে গ'লছ এচিভ কৰাৰ কাৰণে এইবিলাক যে কাম কৰি আছে ন বা যি কৰি আছে আপোনালোকেও এইবিলাক যেতিয়া লাহে লাহে আপুনি ৰুটিনত মানে ৰুটিন হৈ যাব সদায় কৰিব সদায় অলপ ইম্প্ৰুভ কৰি যাব এই বস্তুবোৰে এই কামবোৰে আপোনালোকক ইমান পাৱাৰ দিব প্ৰেজেণ্টতো ফিউচাৰতো যোনটো আপোনালোকে ভাবিব নোৱাৰে এতিয়া তো এইখিনি আছিলে গাইজ আজি মোৰ টাস্ক তো মই কৈ দিলোঁ গোটেইখিনি তো আপোনালোকে ক'ব কি টাস্ক কৰিলে বা আপোনালোকৰ গ'লছ কি হয় চবলক একেলগে এচিভ কৰোঁ এইটো এটা নতুন জাৰ্নি এইটো এটা ভাল জাৰ্নি এণ্ড য়েছ সো ইয়াতে খতম কৰিছোঁ আজিৰ ভিডিঅ'টো বাকী লগ পাম কালি তেতিয়ালৈ বাই গাইজ টেক কেয়াৰ